নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু গম পাইছে ভিডিঅ'টো হয়তো ক্লিক কৰি টাইটেল থাম্বনেইল চাই অনুভৱ কৰিব পাৰিছে যে অসম পুলিচৰ বা SI এতিয়া যথেষ্টখিনি পোষ্ট ওলাইছে। কি ফৰেষ্টৰ গ্ৰেড 1 SI হওক বা কি কামাণ্ডৰ ABSI পোষ্টেই হওক বা কি UBSI অসম পুলিচৰ পোষ্টেই হওক, SI যথেষ্টখিনি পোষ্ট ওলাইছে। এতিয়া বহু সংখ্যক কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰিলে, কিছুমানৰ এজটো একেবাৰে পাৰ হৈ গ'ল। বাকী যিসকলে এপ্লাই কৰিব পাৰিছে তেওঁলোকে এই কথাখিনি অনুভৱ কৰিব পৰা নাই। কিন্তু এতিয়া কথাটো হ'ল এজ লিমিটটো বঢ়াই দিব লাগে SIত। মুখ্যমন্ত্ৰী মহোদয়ক যোৱাকালিও কৈছে, বাকী প্ৰায় কৈ থাকে কেণ্ডিডেটখিনিয়ে। আৰু কোৱাৰ হিচাপতে আমি যেতিয়া ভিডিঅ' ক্লিপবোৰ পাওঁ, ভিডিঅ'সমূহ প্ৰস্তুত কৰি প্ৰচাৰ কৰোঁ, আৰু যেতিয়া ভিডিঅ'বোৰ খুব বেছি ভাইৰেল হয় বা এটা গম পাই যায় এনেকুৱা এটা হৈ আছে বা বিচাৰিছে কেণ্ডিডেটখিনিয়ে, সেই হিচাপত যেতিয়া চৰকাৰৰ কৰ্তৃপক্ষই মন কৰে তেতিয়া তেওঁলোকে খুব এখন ভালকৈ মানে আপডেটবোৰ দি দিয়ে আৰু SLPRBৰ দ্বাৰা। বাকী বিশেষ মই ইমান তেনেকৈ কৈ নাথাকোঁ। এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ SIত এজ লিমিটটো বঢ়াই দিব লাগে। যেনেকৈ কনষ্টেবল অসম পুলিচৰ ABP পোষ্টত এজ লিমিটটো 1 year অকণ খেলি মেলিৰ কাৰণে বহুত কেণ্ডিডেটে ক'লে, আমিও ভিডিঅ'বোৰ প্ৰচাৰ কৰিলোঁ। তাৰপিছত CM ছাৰো ক'লে লাইভ আহি যে অসম পুলিচৰ এজ লিমিটটো আমি বঢ়াই দিম বুলি, তাৰপিছতে বঢ়াই দিলে। গতিকে তেনেকুৱা নিচিনা কথা। ঠিক এতিয়া আকৌ এতিয়া SIটো তেওঁলোকে পুনৰ বয়সটো বৃদ্ধি কৰি দিয়াটো বিচাৰিছে। সেইটো মই কোৱা নাই, CM ছাৰক কৈছে, বহুত কেণ্ডিডেটে কৈছে যে অসম পুলিচৰ SI বয়সটো বঢ়াই দিব লাগে আৰু আমি যাতে এপ্লাই কৰিব পাৰোঁ, যিসকলে এপ্লাই কৰিব পৰা নাছিল। সেই হিচাপত যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় ক'লে, আৰু মামাই কি ক'লে যে হ'ব আমি SI লিমিটটো বঢ়াই দিম, এজ লিমিটটো বঢ়াই দিম বুলি ক'লে। গতিকে সেইটো কাৰণে এটা ভাল খবৰ, যিহেতু CM ছাৰে ক'লে যে এজ লিমিটটো বঢ়াই দিম বুলি। কিন্তু কেতিয়া কোন মুহূৰ্তত কি আপডেট আহে নাহে নাজানো এজ লিমিটটোৰ ওপৰত। খালি ভিডিঅ'টো পাইছোঁ আৰু জনাব বিচাৰিছোঁ যিখিনি কথা হয় বা ৰিয়েল। সেইকাৰণেহে ক'লোঁ যে অসম পুলিচৰ হয়তো এজ লিমিটটো বঢ়াই দিয়াৰ সম্ভাৱনা আছে, কাৰণ CM ছাৰেও কৈছে যে বঢ়াই দিম বুলি। এইটো যোৱাকালিৰ ভিডিঅ' হয়। আৰু বাকী এইবাৰ অসম পুলিচ বুলিয়ে নহয়, ফৰেষ্ট বুলিয়ে নহয় বা AB কামাণ্ডো বুলিয়ে নহয়, SI বা টোটেল যিখিনি পোষ্ট যথেষ্ট সংখ্যকে পোষ্ট ওলাইছে, যথেষ্ট সংখ্যকে ওলাইছে। কিন্তু কেণ্ডিডেট সেই একেখিনি গ্ৰেজুৱেটেড কেণ্ডিডেট। কিন্তু কামাণ্ডোৰ এজটো বেলেগ, ফৰেষ্টৰ এজটো, বাকী পুলিচৰ এজটো অকণমান বেলেগ বেলেগ। খালি গোটেইখিনি কিন্তু গ্ৰেজুৱেট কেণ্ডিডেটে। গতিকে গ্ৰেজুৱেট কেণ্ডিডেটেহে এই অসম পুলিচৰ বা এই SIত তেওঁলোকে এপ্লাই কৰিব পাৰে। বাকী কনষ্টেবলখিনিয়েতো নোৱাৰে। কিন্তু যিয়ে নহওক কিয় এতিয়া 3টা বিভাগত মানে SI পোষ্ট ওলাইছে। গ্ৰেড 1 ফৰেষ্টৰ, AB কামাণ্ডো SI, আৰু লগতে আছিলে আমাৰ UB পুলিচৰ SI পোষ্ট। SI যথেষ্টখিনি ওলাইছে। আৰু গোটেইখিনি যি ৰিটাৰ্ণ হ'ব, ৰিটাৰ্ণ একেই হ'ব। 100 মাৰ্কৰ ৰিটাৰ্ণ হ'ব, নিগেটিভ মাৰ্কিং আছে। ৰিটাৰ্ণ একেটা ফেজতে হ'ব, ৰিটাৰ্ণ একে হ'ব, খালি ফিজিকেলটো বেলেগ বেলেগ। AB কামাণ্ডোত 4.8 কিলোমিটাৰ ৰানিং এটা দীঘলীয়া প্ৰচেছ জানাই কামাণ্ডোৰ। বাকী UBটো 1600 মিটাৰ ৰানিং, সেইটো অলপমান দীঘলীয়া প্ৰচেছেই। আৰু বাকী ফৰেষ্টতো সেইটো অলপ দীঘলীয়া প্ৰচেছেই। মানে যিখিনি SI পোষ্ট ৰিটাৰ্ণটো একেই, বাকী ফিজিকেল তিনিওটাৰে বেলেগ বেলেগ। দীঘলীয়া প্ৰচেছে ভাইবা পৰ্যন্ত বহুখিনি আছে। গ্ৰেড 1তো সুযোগ আহিব লাগিব। গতিকে তেনেকুৱা নিচিনা কথা। গতিকে প্ৰচেছবোৰ যথেষ্ট দীঘলীয়া, পোষ্ট আছে নথকা নহয়। খালি এজ লিমিটটোহে এতিয়া বিচাৰিছে পুনৰ 1 year। গতিকে কিমান দূৰ সম্ভৱ হৈ উঠে, কিমান দূৰ কেতিয়া দিয়ে নিদিয়ে সেইখিনি কথা ক'ব নিবিচাৰোঁ। খালি ভাল খবৰ যে CM ছাৰে কৈছে এজ লিমিটটো হয় আমি বঢ়াই দিম বুলি। এইটো যোৱাকালিৰ ভিডিঅ' ক্লিপ হয়। বাকী ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিলে, এটা ভাল খবৰেই। আৰু বাকী অসম পুলিচৰ বাবেও, ফৰেষ্টৰ বাবেও, ষ্টেট জবৰ বাবেও কেইবাখনৰ ডেছক্ৰিপশ্যনত বুক আছে মোৰ ইউটিউব চেনেল। তাত তোমালোকে আজি এই ভিডিঅ'টোত ক্লিক কৰি তোমালোকে নীলোৎপল অসম টিপছ ইউটিউব চেনেল, আজি মোৰ এই ভিডিঅ'টোত ডেছক্ৰিপশ্যনত জাষ্ট ক্লিক কৰা, কেইবাখনো বেষ্ট বুক পাবা। SIৰ বাবে হওক, কনষ্টেবলৰ বাবে হওক, কেইবাখনো বেষ্ট ভাল বুক পাবা। আৰু আজি ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা, কাৰণ সঠিকটো ৰিয়েল তথ্য ফাৰ্ষ্টে মই দিবলৈ চেষ্টা কৰোঁ। কাৰণ ইয়াৰ আগতো আমি ৰহাত গৈ সুধিছিলোঁ CM ছাৰক পুলিচৰ বা ফৰেষ্টৰ পোষ্ট কেতিয়া আহিব,
CM ছাৰে ক'লে প্ৰথমতে পুলিচৰ দিলে, তাৰপৰা মোক যিখিনি হিচাপত CM ছাৰে কৈছিলে তাৰপিছত আমি ফৰেষ্ট দিম, হয় এতিয়া ফৰেষ্ট দি দিলে। গতিকে তেনেকুৱা নিচিনা কৰে। এজ লিমিটৰ পৰা ভিডিঅ' বনাইছিলোঁ, এজ লিমিট ইনক্ৰিজ হৈ গ'ল 1 year। বাকী SI পষ্টৰ বাবেও কেণ্ডিডেটে জনাইছে, আমিও যিমান পাৰোঁ শ্বেয়াৰ কৰিব চেষ্টা কৰিছোঁ, CM ছাৰক সন্মান জনাই বাকী এই নিকাচ স্বচ্ছ প্ৰক্ৰিয়াক সন্মান জনাই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে হওক গোটেই কামখিনি যিখিনি বিচাৰিছে। গতিকে ভিডিঅ'টো ইমানখিনি কথা আছিল, ধন্যবাদ।